মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ওয়েলেছ অসম ইউটিউব চেনেলত সকলো ছাত্ৰ-ছাত্ৰীকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ, য'ত হায়াৰ ছেকেণ্ডাৰী 2024-25 বৰ্ষৰ এক্সাম দিয়া সকলোলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এই ভিডিঅ'টোত তোমালোক সকলোৱে শুনিবা, তেতিয়াহে বুজিব পাৰিবা যে এইচএছ স্কুটি বিতৰণৰ প্ৰক্ৰিয়া কেনেকৈ কৰা হয় আৰু কিয় কৰা হয়, বা কোনে কোনে এইচএছ স্কুটি পাব। এই ভিডিঅ'টো সম্পূৰ্ণ 2023 আৰু 24 বৰ্ষৰ বিতৰণৰ প্ৰক্ৰিয়া আলোচনা কৰিম। তেতিয়াহে অনুভৱ কৰিব পাৰিবা স্কুটি বিতৰণ কেনেকৈ কৰা হয়, বা আপোনালোকৰ মনত যিটো কুৱেশ্যন আহে তাৰ উত্তৰটো হয়তো জানিব পাৰিবা। এই ভিডিঅ'টোত মই কি পইণ্টছ কভাৰ কৰিম সেইটো আগতীয়াকৈ কৈ দি আছোঁ, তেতিয়া তোমালোকে বুজিব পাৰিবা যে ভিডিঅ'টোত কি আলোচনা কৰিম। 1 নম্বৰ পইণ্টছটো হ'ল এইচএছ স্কুটি বিতৰণৰ প্ৰক্ৰিয়াৰ সম্ভাৱ্য পূৰ্বানুমান বা আলোচনা কৰিম। 2 নম্বৰত এইচএছ স্কুটি পাবৰ কাৰণে কি কৰি ৰাখিব পাৰি আগতীয়াকৈ, যিটো পিছত গৈ পেলাই আপোনালোকক হেল্প কৰিব পাৰে এইচএছ স্কুটিখন পোৱাৰ ক্ষেত্ৰত। 3 নম্বৰ, এইচএছ স্কুটি বিতৰণ কিয় কৰা হয়। 4 নম্বৰ, পূৰ্বৰ ভিডিঅ'ত আমালৈ বহুতে কমেণ্ট কৰিছে, বা বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে বিভিন্ন ধৰণৰ কমেণ্ট কৰিছিলে। তেওঁলোকক উৎসাহিত কৰিবৰ বাবে কথা বতৰা পাতিম, তেওঁলোকৰ নাম লৈ পেলাই তেওঁলোকক কি কমেণ্ট কৰিছিলে সেইবিলাক পঢ়িম। 5 নম্বৰত সম্ভাৱ্য কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম এই টপিকছটোৰ ওপৰত লাষ্টত গৈ, যিটো আপোনালোকক হেল্পফুল কৰিব পাৰে, যি বিষয়টো তোমালোকে বিচাৰি আছা সম্পূৰ্ণ জানিব পাৰিবা। আহক, এইচএছ স্কুটি বিতৰণৰ প্ৰক্ৰিয়াৰ সম্ভাৱ্য পূৰ্বানুমান যিটো পইণ্টছ আছে সেইটো মই সকলো ছাত্ৰ ছাত্ৰীকে ক'ব বিচাৰিছোঁ, আৰু তোমালোক সকলোৱে হয়তো এই বিষয়ে কিছু পৰিমাণ হ'লেও জানা। যোনে যোনে নাজানা তেওঁলোককে আকৌ কৈ দি আছোঁ। এইচএছ স্কুটি এইটো তোমালোক সকলোৱে জানা, ডক্টৰ বাণীকান্ত মেধাৱী বঁটা হিচাপে তোমালোক সকলোকে দিয়া হয়, আৰু সেইটোৰ কাৰণে 2023 আৰু 24 বৰ্ষত যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক, ছোৱালীবিলাকক 60%ত আৰু ল'ৰাবিলাকক 75%ত দিয়া হৈছিল। কিন্তু তাৰ ভিতৰত কিছুমান নিয়ম নীতি আছিল চৰকাৰী হিচাপে। অসমৰ চৰকাৰী বিদ্যালয়ত ৰানিং পঢ়ি থকা ষ্টুডেণ্ট হ'ব লাগিব। তাৰপিছত গৈ পেলাই কিছুমান বস্তু অলপ চেঞ্জেছো কৰিছে। কেন্দ্ৰীয় যিবিলাক ইউনিভাৰ্চিটি আছে বা টেকনিকেল এডুকেশ্যন চেণ্টাৰ যিবিলাক আছে, IIT হওক, সেইবিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান সুকীয়া নীতি দিয়া হৈছিল। সেই হিচাপে তেওঁলোকে এপ্লাই কৰি এই এৱাৰ্ডটো পাইছিল। এই এৱাৰ্ডটো পাবৰ কাৰণে সৰ্বপ্ৰথমে পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এখন মেৰিট লিষ্ট প্ৰস্তুত কৰা হয়, যিটো হায়াৰ ছেকেণ্ডাৰী কাউন্সিলৰ যিটো ৱেবছাইট আছে তাত গৈ পেলাই, বা অসম চৰকাৰৰ চৰকাৰী প্ৰতিনিধি যিবিলাক আছে, মন্ত্ৰী আছে, শিক্ষামন্ত্ৰী আছে, তেওঁলোকৰ বা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত এই বিষয়ে সকলোৱে জাননী পায়। এইবাৰো আমি এনেকৈ পাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক জনাইছিলোঁ। সেই হিচাপে তোমালোকে মেৰিট লিষ্টত নামটো আহিব। মেৰিট লিষ্টত নামটো আহিবৰ কাৰণে পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰে। গতিকে যোৱাবাৰ যিখিনি পাৰ্চেণ্টেজত দিয়া হৈছিল, এইবাৰ সেই পাৰ্চেণ্টেজত দিব নিদিব এতিয়ালৈকে এইটো কনফাৰ্ম নাই। গতিকে তোমালোকে যাৰ যাৰ এক্সাম যদি বাকী আছে ভালকৈ পঢ়িবা, যাতে এক্সামখিনি ভাল হয়, পাৰ্চেণ্টেজটো আৰু ভাল কৰিব পাৰা, চেষ্টা কৰিবা সকলোৱে। মেৰিট লিষ্টখন অহাৰ পিছত সেই মেৰিট লিষ্টৰ ওপৰত বেছ কৰি তোমালোকক এখন নটিফিকেশ্যন দিয়া হৈছিল, মানে যোৱাবাৰক দিয়া হৈছিল। সেই দিয়া ছাত্ৰ ছাত্ৰীসকলে নটিফিকেশ্যনৰ ভিত্তিত তেওঁলোকে এপ্লাই কৰিছিল। নটিফিকেশ্যনৰ ভিত্তিত এপ্লাই কৰাৰ পিছত তেওঁলোকৰ এই যিটো প্ৰক্ৰিয়া আছে, প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হৈছিল স্কুটি দিয়াৰ কাৰণে, আৰু তাৰ লগত এখন এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট দিয়া হৈছিল। তাৰপিছত স্কুটি পাবৰ কাৰণে
চৰকাৰী হিচাপে অনুষ্ঠান পাতি পেলাই প্ৰগ্ৰাম পাতি পেলাই ইনগ্ৰেশ্যন প্ৰগ্ৰাম পাতি পেলাই তাৰপিছত লাহে লাহে এই ছিষ্টেমত দিয়া হৈছিল। এৰিয়া ৱাইজ এজন নডেল অফিচাৰ চৰকাৰী হিচাপে আছিল, কলেজৰ প্ৰিন্সিপাল ছাৰসকল থাকে, সেই হিচাপে তোমালোকক স্কুটি বিতৰণ কৰা হয়। কিন্তু স্কুটিখন বিতৰণ কৰিবৰ কাৰণে চৰকাৰী হিচাপে কিছুমান নিয়ম নীতি থাকে, যেনে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তৰ পিছত স্কুটি কিমানখন দিয়া হ'ব মেৰিট লিষ্টৰ ভিত্তিত স্কুটি কিনিবৰ কাৰণে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি অনুমোদন দিয়া হয়। তাৰপিছত স্কুটিৰ পইচাৰ কাৰণে অনুমোদন দিয়া হয় স্কুটি কিনিবৰ কাৰণে চৰকাৰী হিচাপে। তাৰপিছত গৈ পেলাই স্কুটিখন কিনি পেলাই তোমালোকক এই প্ৰচেছৰ মাধ্যমেদি স্কুটিবিলাক দিয়া হয়। তো আশা কৰোঁ তোমালোক সকলোৱে বুজি পাইছা HS স্কুটি বিতৰণৰ প্ৰক্ৰিয়াৰ সম্ভাৱ্য পূৰ্বানুমান এইটো যোৱাবাৰ হৈ গৈছিল। গতিকে এই বস্তুটো 2024 আৰু 25 বৰ্ষৰ যিবিলাকে এক্সাম দি আছে এইবাৰ, তেওঁলোকে 26ত গৈ পেলাই পাব। তেওঁলোকৰ কাৰণে সেই নিয়মটো হ'ব নে আৰু নতুন কিবা নিয়ম আহিব, সেইটো মই ক'ব বিচাৰিছোঁ লাষ্টতে। তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা, সেইটো 5 নম্বৰ পইণ্টত মই আলোচনা কৰিম। এতিয়া মই 2 নম্বৰ পইণ্টটো আলোচনা কৰিব বিচাৰিছোঁ। HS স্কুটি পাবৰ কাৰণে কি কি কৰি ৰাখিব পাৰি, যিটোৰ পিছত হেল্প কৰিব পাৰে পিছত গৈ পেলাই আগতীয়াকৈ কি কাম কৰি ৰাখিব পাৰি। আগতীয়াকৈ তোমালোকে সৰ্বপ্ৰথমে কি কৰিব লাগে সেইটোতো সকলোৱে জানা, আমাৰ নিজৰ সকলোৱে পাৰ্চেণ্টেজটো ভাল হ'ব লাগে। পাৰ্চেণ্টেজটো ভাল হ'লে তেতিয়া গৈ পেলাই হেল্পফুল হয়, তেতিয়া মেৰিট লিষ্টত নাম আহিব। সেইখিনি যদি আপোনাৰ মেৰিট লিষ্টত নাম আহে, তাৰপিছত আপুনি ৰানিং ষ্টুডেণ্ট হ'ব লাগিব, ৰানিং কলেজত পঢ়ি থকা ষ্টুডেণ্ট হ'ব লাগিব। সেইকাৰণে চৰকাৰী যিবিলাক কলেজ আছে সেইবিলাক কলেজত এডমিশ্যন ল'বলৈ চেষ্টা কৰিবা আৰু চৰকাৰী কলেজত পঢ়িবলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে চৰকাৰী এৱাৰ্ড পাবলৈ সহজ হ'ব। আৰু তোমালোকৰ নেটিভ যিবিলাক প্লেচ আছে তাতে ল'বলৈ চেষ্টা কৰিবা, তেতিয়াহ'লে আৰু বেছি ভাল হ'ব, ঘৰত থাকিব পাৰিবা বা বেলেগ কোনো জিলাত গ'লেও সেইটো কাৰণে কোনো প্ৰব্লেম নহয়, কাৰণ অসমৰ চৰকাৰী বিদ্যালয় হ'ব লাগিব। আৰু HS স্কুটি পাবৰ কাৰণে তোমালোকৰ নথি পত্ৰ কিছুমান ৰেডি কৰি ৰাখিব পাৰা, যেনে তোমালোকৰ আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, আৰু যাৰ 18+ হৈ গৈছে তেওঁলোকে ভোটাৰ কাৰ্ড বনাব পাৰে, বেংক একাউণ্ট এখন বনাই ৰাখিব পাৰে। সেইবিলাক নথি পত্ৰ এনেই প্ৰয়োজন আৰু এইবিলাক তোমালোক সকলোৰ আছেই হ'বলা। যদি নাই বনাই ৰাখিবা, এইবিলাক কামত আহিব, পিছত বহুতো সময় আছে এতিয়া এক্সাম দিয়া। বিষয়খিনি তোমালোকে চাৰ্চ কৰি আছা, ইণ্টাৰেষ্টেড, সেইকাৰণে মই এই ভিডিঅ'টো বনাবলগীয়া হৈছে। তো আশা কৰোঁ তোমালোক সকলোৱে এইখিনি কাম আগতীয়াকৈ কৰি ৰাখিব পাৰা। এতিয়া HS স্কুটি বিতৰণ কিয় কৰা হয়, 3 নম্বৰ পইণ্টছ আছিল। HS স্কুটি বিতৰণ কিয় কৰা হয়, আমাৰ সকলোৰে মনত কিছুমান ছাত্ৰ ছাত্ৰীৰ এইবাৰ চাইছোঁ, যোৱাবাৰৰ যিবিলাকে পাইছে, কিছুমান কোচিং কৰা ষ্টুডেণ্টক দিয়া হোৱা নাছিল। সেইকাৰণে তেওঁলোক অলপ ট্ৰেজেডি হৈ গৈছিল, অলপ তেওঁলোকৰ মাইণ্ডটো কেনেকুৱা হৈ গৈছিল, মই সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান খুব প্ৰকাশ কৰিছে, তেওঁলোকে দুখ পাইছে মনত যে তেওঁলোকে পাব লাগিছিল, মেৰিট লিষ্টত নাম আহিছে, পিছত কোচিং কৰা ষ্টুডেণ্টবিলাকক দিয়া হোৱা নাছিল। তো সেইটো চৰকাৰী নিৰ্দেশনা, চৰকাৰী হিচাপে যিটো সিদ্ধান্ত গ্ৰহণ কৰা হয় আমি সকলোৱে পালন কৰোঁ। গতিকে কিছুমান ক্ষেত্ৰত আমি আগতীয়াকৈ এইবিলাক বস্তুত ইম'শ্যনেল হ'ব নালাগে, ট্ৰেজেডি হ'ব নালাগে। আমি যাতে বিষয়খিনি চৰকাৰী হিচাপে এইটো এটা এৱাৰ্ড, এইটো এটা বঁটা হয়, সন্মান হয়, এইটো চৰকাৰে এটা সিদ্ধান্তৰে দিয়ে, এটা মিছন লৈ পেলাই দিয়ে যে যিবিলাক দুখীয়া শ্ৰেণীৰ ছোৱালী আছে বা মেধাৱী যিবিলাক ছাত্ৰী আছে, তেওঁলোকে কলেজত অহা যোৱা কৰিবৰ কাৰণে যাতায়াতৰ কাৰণে সুবিধাৰ্থে দিয়া হয়। আৰু বাল্য বিবাহ ৰোধ কৰিবৰ কাৰণে, ছোৱালীবিলাকে লং টাইম পঢ়িবৰ কাৰণে তেনেধৰণৰ কিছুমান প্ৰচেষ্টা বা তেনেধৰণৰ চিন্তাধাৰাৰে চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰতে যোৱা কেইবছৰৰ পৰা এই এৱাৰ্ডটো সকলো ছাত্ৰ ছাত্ৰীকে দিয়া হৈ আহি আছে। গতিকে এইবাৰো এইটো দিয়া হ'ব নহ'ব এতিয়ালৈকেতো আমি এইটো বিষয়ে জনাৰ কথাও নহয়, নাজানো। গতিকে হ'লেও যিহেতু প্ৰত্যেক বছৰত দিয়া হয়, যদিও এইবাৰ দিয়া হয় সেই ছিষ্টেমতেও অলপ নেম চেঞ্জ হ'ব পাৰে, কাৰণ পূৰ্বৰ পৰা অলপ অলপ হ'লেও চেঞ্জেছ হৈ আহি আছে, এইটো সময়ৰ ওপৰত ডিপেণ্ড কৰে। গতিকে তোমালোকে এইখিনি বস্তু আশা কৰোঁ বুজি পাইছা। তো এতিয়া মই তোমালোকে বহুতে মোলৈ কমেণ্ট কৰিছিলে, ভিডিঅ'ৰ তলত কমেণ্ট কৰিছিলে এক্সপেক্টেশ্যন কোনে কিমান পাৰ্চেণ্টেজ পাব। তো তেওঁলোকক হেপী কৰিবৰ কাৰণে মই তোমালোক সকলোৰে যিবিলাক মোৰ ভিউৱাৰ্ছে কমেণ্ট কৰিছিল, তেওঁলোকৰ কমেণ্টছবিলাক মই আজি পঢ়িব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি। আহক আমি কমেণ্টছবিলাক চাওঁ।
কৰিছিলে ৰমেন দত্ত, তেওঁ 60% লাগে বুলি কমেণ্ট কৰিছিল। মনালিসা লিখিছে 60%ত লাগিব। জিতু শইকীয়ায়ো লিখিছে 60%ত লাগিব। ধনীয়ে আমালৈ কমেণ্ট কৰিছিলে 60%ত স্কুটি দিব লাগে। ৰীনা লিখিছে আমালৈ 60 to 70%। ৰূপাই লিখিছে আমালৈ 60%ৰ পৰা 75%ৰ ভিতৰত তেওঁৰ পাৰ্চেণ্টেজটো থাকিব বুলি দিছিলে। আৰু দেহামণি বৰা লিখিছে থেংক ইউ, তেওঁকো আমি থেংক ইউ জনাইছোঁ। প্ৰজ্ঞানে লিখিছে আমালৈ 75%ত দিব লাগে। আৰু এজনে মোৰ নম্বৰ বিচাৰিছিল, আৰু এজনে লিখিছে 60%ত দিব লাগে। একাউণ্টছত নামটো ধৰিব পৰা নাই ভালকৈ, কিবা অফিচিয়েল বুলি আৰু এটা চেনেল 60%ত দিব। আৰু জিনা বেগমে লিখিছে 60%ত দিব লাগে। প্ৰিয়া বুহলে লিখিছে 60%। ছোৱালীবোৰক 60%ত দিব। প্ৰাঞ্জল পাঠকে লিখিছে। আৰু এটা চেনেলৰ পৰা লিখা হৈছে 60%ত দিব লাগে। ৰাজু মিউজিকে লিখিছে ইনফৰমেশ্যন দি থাকিবি ছাৰ, কণ্টিনিউ স্কুটিৰ বাবে। থেংক ইউ, স্কুটিৰ কাৰণে কণ্টিনিউ আপডেট পাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চয়নিকা দাসে লিখিছে 60% চাগে। গাৰ্লছ বয়জ 75%ত দিব লাগে। ইউ এডিট বুলি এটা কিবা চেনেলৰ পৰা লিখা হৈছিল। 85% পাম বুলি ভাবিছোঁ। কিয় বন্দিতা বৰাই আমালৈ লিখিছে, বন্দিতা কংগ্ৰেচুলেশ্যন আগতীয়াকৈ, তোমাৰ আৰু ভাল মাৰ্কছ হওক। লিমিকা শৰ্মা, লিমাক্ষী শৰ্মা 60%ত দিব প্লিজ। থেংক ইউ ছ' মাছ। ৰাজীৱ দেৱে লিখিছে 60%ত দিলে ভালো, থেংক ইউ। বৰ্ষানাথে লিখিছে 60%ত দিব লাগে। চয়নিকা বৰাই লিখিছে 60%ত লাগে। নিশিতা কেক্স বুলি এটা চেনেলৰ পৰা লিখা হৈছে 60%ত দিব লাগে। আমাৰ ভাৰত স্বাৰ্থ কৰিব নালাগে। 60%ত দিব লাগে, চবকে 60%ত দিছে এইবাৰ, আৰু কিয় পাৰ্চেণ্টেজ ভৰাব লাগে। কোহিনুৰ পাৰবিন এই চেনেলৰ পৰা লিখা হৈছে, কিছুমানৰ পেপাৰৰ পৰা 80% সপোনটো নাপাওঁ, 60%তে দিব লাগে। আৰু পৰিস্মিতা চেতিয়া লিখিছে। কমলজ্যোতি দাস 60%ত দিব লাগে প্লিজ। আমিনা বেগম 60%ত দিব লাগে। সাজিদ আহমেদ 60%ত স্কুটি লাগিবই। এনেদৰে আমালৈ বহুতে অজস্ৰ কমেণ্ট কৰিছিলে, সকলোৰে নাম পঢ়িবলৈ সময় নাই, ভিডিঅ'টো লম্বা হৈ যাব। গতিকে সকলো ছাত্ৰ ছাত্ৰীকে আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে যিখিনি এক্সপেক্টেশ্যন কৰিছা, আমি ভগৱানৰ ওচৰলৈ প্ৰে কৰিছোঁ যে তোমালোকৰ সেইখিনি মতে এই সিদ্ধান্তটো গ্ৰহণ কৰা হয়, আৰু সময়ত আমি সকলোৱে জানিব পাৰিম, বুজিব পাৰিম। তো এনেদৰে তোমালোকে এই ভিডিঅ'ৰ তলতো কমেণ্ট কৰিবা। নিশ্চয় আমি এই বিষয়ে যদি তোমালোকে কমেণ্ট কৰা, তোমালোকৰ কমেণ্টৰ ৰিপ্লাই লাষ্টত ভিডিঅ'ত তোমালোকৰ নামৰ সৈতে আমি কিছুমান বিষয় আলোচনা কৰিম। তেতিয়া তোমালোকৰো মনত ভাল লাগিব, একেলগে কথা বতৰা পাতিম। আহক আমি ভিডিঅ'ৰ লাষ্টৰ পিনে যাওঁ। প্ৰিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাষ্ট পইণ্টটো হ'ল সম্ভাৱ্য কিছুমান গুৰুত্বপূৰ্ণ বিষয় ইয়াতে আলোচনা কৰিম। তোমালোক সকলোৰে অভাৰঅল পইণ্টছকেইটা আলোচনা কৰিলোঁ এই ভিডিঅ'ৰ, আৰু এতিয়া 5 নম্বৰত এই গোটেইকেইটা পইণ্টছৰ ওপৰত ভিত্তি কৰি কিছুমান বিষয় ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ আজিৰ এই ভিডিঅ'টোত। তোমালোকৰ এইবাৰ এক্সাম ভাল হওক, পাৰ্চেণ্টেজটো ভাল হওক, তাৰ কামনা কৰিলোঁ সকলোকে। আৰু HS স্কুটি পাবৰ কাৰণে
তোমালোকে কিছুমান কাম আগতীয়া কৰি ৰাখিবৰ কাৰণে সেইখিনিও জনালোঁ। HS স্কুটি বিতৰণ কিয় কৰা হয় সেইখিনিও চিম্পলি ক'লোঁ। পূৰ্বৰ ভিডিঅ'ত আমালৈ বহুতে কমেণ্ট কৰিছিলে বিভিন্ন ধৰণৰ পাৰ্চেণ্টেজৰ এক্সপেক্টেশ্যনৰ ওপৰত, সেইখিনিও আমি আলোচনা কৰিলোঁ। কিছুমান কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিলোঁ, ভাল লাগিল, বহুতে ভাল ভাল কমেণ্ট কৰিছিলে। এতিয়া এই ভিডিঅ'ত তোমালোক সকলোৱে বিষয়খিনি কেনেকৈ পাইছা আমাক কমেণ্ট কৰি জনাবা, বা তোমালোকে যিবিলাকে কিবা মনত ডাউট আছে, কিবা কুৱেশ্যন আছে, এই বিষয়ে জানিবলগীয়া কিবা সুধিবলগীয়া যদি থাকে তোমালোকে এই ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰিবা। আমি তোমালোকৰ কমেণ্টৰ ৰিপ্লাই সন্দৰ্ভত এনেধৰণে ভিডিঅ'ৰ লাষ্টত ভিডিঅ' বনাই দিম, যাতে তোমালোকে বিষয়খিনি জানিব পাৰা বা তোমালোকৰ কথা বতৰা পাতিব পাৰা, মনত ভাল লাগিব। যিকেইজনৰ বাকী আছে এক্সাম ভালকৈ দিয়া আৰু HS স্কুটি পাবৰ কাৰণে ৰেডি হৈ থাকা। 2024 আৰু 25 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে চাওঁ আমি যি নটিফিকেশ্যন, যি আপডেট এই বিষয়ে সোনকালে পাম। চৰকাৰীভাৱে ভেলিড ইনফৰমেশ্যনবিলাক তোমালোক সকলোকে জনাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আমি এটা হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, সেই হোৱাটছআপ চেনেলৰ ক্লিক কৰি চেনেলটোত জইন হৈ যাবা। তাতে কিছুমান সৰু সুৰা ইনফৰমেশ্যন, যিবিলাক ভিডিঅ' বনাবলৈ সময় নাথাকে সেইবিলাক আমি স্ক্ৰীনশ্বট কৰি দিওঁ, সেইবিলাক চাব পাৰিবা, জানিব পাৰিবা, হেল্পফুল হ'ব পাৰিব। আৰু সদৌ শেষত লাষ্টত এটা কথা ক'ব বিচাৰিছোঁ, এক্সাম শেষ হোৱাৰ পিছত তোমালোক অলপ সময়ৰ কাৰণে কেইমাহৰ কাৰণে হ'লেও ফ্ৰী থাকিবা। যদি তোমালোকে মোৰ লগত লাইভত কথা পাতিব বিচাৰা, অনলাইন কেনেকৈ ষ্টাডি কৰিব পাৰি তেনেধৰণৰ মটিভ লৈ পেলাই তোমালোকে যদি কিবা ইচ্ছা আছে শিকিবৰ কাৰণে, বা কেৰিয়াৰ কাউন্সেলিং হওক, বা মানে ডিজিটেলি এটা মোবাইল ফোন দি পেলাই তোমালোকে কি কৰিব পাৰিবা, এডভান্টেজবিলাক, তেনেধৰণৰ কিছুমান লক্ষ্য লৈ পেলাই আমি ৱেবিনাৰ পাতিম, সেইবিলাকত অংশগ্ৰহণ কৰিব পাৰিবা। যদি ইচ্ছুক থাকা ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা, আৰু আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত গৈ পেলাই এটা ইমেইল ID পাবা, তাতে মেইল কৰিব পাৰা। আমি অতি কম সময়ৰ ভিতৰত যেতিয়া কণ্ডাক্ট কৰিম তেতিয়া ভিডিঅ'ৰ যোগেদি তোমালোকক জনাম কেনেকৈ অংশগ্ৰহণ কৰিব পাৰিবা। ধন্যবাদ। ভিডিঅ'টো কেনেকৈ লাগিছে তোমালোক সকলোৱে কমেণ্ট কৰি জনাবা, আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ভিডিঅ'টো সম্পূৰ্ণ শুনাৰ কাৰণে। থেংক ইউ। জয় আই অসম। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। OLS আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।